ৰেইজিউৰ হেল্পিং হেণ্ড ফাউণ্ডেশ্যনৰ পঞ্চম বাৰ্ষিক অনুষ্ঠান সফলভাৱে অনুষ্ঠিত। ৰেইজিউৰ হেল্পিং হেণ্ড ফাউণ্ডেশ্যনৰ পঞ্চম বাৰ্ষিক অনুষ্ঠান নাওবৈচাত সাফল্যমণ্ডিতভাৱে অনুষ্ঠিত হয়। উক্ত স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে আৰ্তজনৰ কাষত সদায় থিয় হৈ সামাজিক দায়বদ্ধতা প্ৰদৰ্শন কৰি আহিছে। আজি অনুষ্ঠানটিত পোহৰ লাইভ 8ৰ সাংবাদিক নয়ন ফুকন, নিউজ 24ৰ সাংবাদিক দিগন্ত দাস লগতে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু সংস্থাটোৰ সদস্যসকল উপস্থিত থাকে। অনুষ্ঠানত বিগত 5 বছৰৰ বিভিন্ন সমাজসেৱামূলক কাৰ্যসূচী আৰু সফলতাসমূহৰ ওপৰত আলোকপাত কৰা হয়। সংস্থাটোৰ প্ৰতিষ্ঠাপক ইকবাল আহমেদে বিগত 5 বছৰৰ কৰ্মযাত্ৰা আৰু সভাৰ উদ্দেশ্য সম্পৰ্কে বক্তব্য আগবঢ়ায়। তেখেতে আগন্তুক দিনতো সমাজৰ কল্যাণ আৰু উন্নয়নৰ বাবে অধিক দায়বদ্ধতাৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। অনুষ্ঠানটোৱে সংস্থাটোৰ সমাজ সেৱাৰ প্ৰতি থকা দায়বদ্ধতা পুনৰ দৃঢ় কৰাৰ লগতে ভৱিষ্যতেও জনসাধাৰণৰ কল্যাণৰ বাবে একেলগে আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰে।